চাবলৈ আৰম্ভ কৰাৰ বাবে আপোনালোকক ধন্যবাদ। মই গকুল তালুকদাৰ। আপোনালোকে চাই আছে সময় নিনাদৰ এক ব্যতিক্ৰমী অনুষ্ঠান আলাপত আজি আমি আপোনালোকক দেখুৱাম এখন কৃত্ৰিম গাঁও, য'ত পুখুৰীৰ পৰা ঢেঁকীশাললৈ, ঢেঁকীশালৰ পৰা ভঁৰাল ঘৰলৈ আপোনালোকে দেখিবলৈ পাব। আৰু ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত আচলতে যিজন শিল্পীয়ে এই গাঁওখন সৃষ্টি কৰিছে, আমি তেখেতৰ সৈতে উপস্থিত আছোঁ। তেখেত হ'ল গুৱাহাটী মহানগৰীৰ নাৰেংগী পাথৰ কুঁৱাৰীৰ প্ৰদীপ বৰ্মন। নমস্কাৰ। আৰু প্ৰফুল্ল বৰা। গতিকে আমি এতিয়া দুয়োজনৰ সৈতে কথা পাতিম। আচলতে এই গাঁওখন ইয়াত হঠাৎ কেনেকৈ সৃষ্টি হ'ল আৰু ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য কি, আমি তেখেতসকলক কোৱাৰ কাৰণে আহ্বান জনাম। হয়, নমস্কাৰ। আমি এটা ধাৰণা কৰিলোঁ যে আমি যি পাথৰকুঁৱৰী ভোগালী উৎসৱ উদযাপন কৰা আমাৰ সমিতিখন আছে, আমি আটাই আলোচনা কৰি এটা সিদ্ধান্ত ল'লোঁ যে আমি প্ৰতি বছৰে একোটা নতুন থিম লৈ কেনে আমি ভোগালী বিহু উদযাপন কৰিম। আৰু সেই মৰ্মে যোৱা বছৰ আমি কৰিছিলোঁ 3 মহলীয়া এটা বিল্ডিং, মানে মহানগৰীৰ বিল্ডিঙৰ মাজত থাকিও আমি যে নিজৰ জাতিগত উৎসৱটোক পাহৰি যোৱা নাই সেইটো দেখুৱাইছিলোঁ। আৰু এইবাৰ আমি কৰিছোঁ যে আমি নৱপ্ৰজন্ম আমাৰ গাঁৱৰ সম্পৰ্কত ধাৰণাটো প্ৰায় বিলুপ্ত হৈ গৈছে, আৰু সেই ধাৰণাটো আমি নতুনকৈ এই মহানগৰীত দিয়াৰ বাবে এখন গাঁৱৰ এটা পৰিৱেশ বনোৱাৰ প্ৰয়াস কৰিলোঁ। আৰু যৎকিঞ্চিত চেষ্টাৰ ফলত আজিৰ এই পৰিৱেশটো বনি উঠিছে। গতিকে আমাৰ এই পৰিৱেশটোৰ পৰা আমাৰ নতুন প্ৰজন্মই, আমাৰ যিহেতু ইংলিছ মিডিয়ামত পঢ়া ল'ৰা ছোৱালী বেছিভাগ, গতিকে আমাৰ গাঁৱৰ পৰিৱেশৰ বিষয়ে বেছি নাজানে। গতিকে সেইখিনি আভাস দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। প্ৰথমতে আমি এই ঘৰটো নহয় জানো, এইটো এটা মানে আমাৰ পুৰণা ব্যৱস্থাৰ। হয়, এইটো আমাৰ কি হয়, গাঁও অঞ্চলত বহুত ঠাই বিশেষত নৰাৰে ঘৰ চালি কৰা হয়। এইকাৰণে যে ইয়াৰ যিটো অৰিজিনেল আছিলে চানখেৰৰ মানে সলনি নৰা ব্যৱহাৰ কৰা হয়। দীঘলকৈ ধান কাটি ৰোৱা নৰাৰ পৰা চালি বনোৱা হয়। এইকাৰণে যে কিছুমান জেগাত চানখেৰটো নহয়। গতিকে সেইটো আমি এটা উদাহৰণ দেখুৱাৰ কাৰণে দিছোঁ। লগতে চালিৰ ওপৰত লাও কোমোৰা ফুল লাগি থাকে। এতিয়া আমি যিহেতু ইয়াতে সজীৱ গছ দিব পৰা নাই, গতিকে আমি এটা জাষ্ট নমুনা হিচাপে কোমোৰা ৰাখিছোঁ। লগতে আমি মাটিৰে লিপা বেৰৰ সৃষ্টি কৰিছোঁ। সেইখিনি আমি অলপ কৃত্ৰিমভাৱে বনাইছোঁ। আৰু লগতে দুৱাৰমুখৰ লগতে বাৰাণ্ডাত এইখিনি কাঠি বুলি কওঁ আমি, কাঠিত আমি বাঁহৰ বেৰা জেওৰা দিয়া আছে। লগতে অলপ ফুল চুল দি সজাই দিছোঁ। তাৰে ওচৰতে আমি এটা সোঁহাতত গাঁওখনত চাগে হেৰি পোৱা নাই, পোহৰজ্যোতি আঁচনি ঢুকি পোৱা নাই চৰকাৰৰ, নহয় জানো? বিদ্যুৎ সংযোগ হোৱা নাই চাগে। যিটো বস্তু আচলতে আজিকালি মানে পাহৰণিৰ গৰ্ভত এটা বিলীন হোৱা বুলি ক'লেও ভুল নহ'ব। নৱপ্ৰজন্মৰ কাৰণে আচলতে এইটো এটা তেওঁলোকে হয়তো নাজানিব আজিকালি যে এনেকুৱা লেম্প, আৰু আমি হয়তো এটা সময়ত এই লেম্প, এই চাকি এনেকুৱা নাজানিব বহুতে। গতিকে যিয়ে নহওক এইটো এটা ভাল নিদৰ্শন হৈছে। আচলতে ইয়াৰ পিছত আমি এইখন এইটো আমাৰ হাতত ৰাখিছোঁ এটি ঢেঁকীশাল। আচ্ছা, ঢেঁকীশাল বুলি ক'লে আমাৰ এটা লগতে যিখিনি খেতি প্ৰধান যিহেতু আমাৰ সমাজ আছিল, খেতি প্ৰধান সমাজত আমি কি কৰোঁ, পাৰি ন? হয়। আৰু এতিয়া যেতিয়া ধান বনা মিল আহিছে, হলাৰ মিল, সেই হলাৰ মিল তেতিয়া নাছিলে। গতিকে সেই সময়ত কি আছিলে, ঢেঁকীশালতে মুখ্য মানে খাদ্য প্ৰণালীখিনি আমাৰ ঢেঁকীশালৰ ওপৰতে ডিপেণ্ড কৰিছিল। গতিকে সেইটো এটা নমুনা ৰাখিছোঁ। আৰু ঢেঁকীৰ লগত সংগতি ৰাখি ঢেঁকীৰ লগত এটা লুৰি থাকে। এইটো লুৰি মানে অকলে যদি ধান বান্ধে বা পিঠাগুড়ি খুন্দে, এইটোৰে আমি দেখাই দিছোঁ। হয়তো আপুনি অকণমান দেখুৱাই দিয়কচোন কেনে মানে এইটো এনেকা কৰি বান্ধি কেনে এইটো লুৰিটো দি কি কৰে, টানি আনে বা ইফালে বাহিৰ হৈ গ'লে ঠেলি দিয়ে। তেতিয়া এজন মানুহে কৰিব পাৰে কামটো। সেইটো সুবিধা ইয়াক লুৰি বাৰী কয়। লগত ডলা ছাগলী দি দিছোঁ। আৰু এইডাল ৰছীডাল হৈছে এনেকে ধৰি কেনে বলদিয়াত সুবিধা হয়। আচ্ছা, এই ৰছীডালৰ কিবা নাম আছে নেকি? ঢেঁকীৰ এনেকুৱা এডাল ৰছী, এইটো দল ৰছী বুলি কয়। দল ৰছী বুলি কয়। ঢেঁকীশালত থাকে এনেকুৱা।
গতিকে আজিকালি প্ৰজন্মক আমি এইটো মানে আপুনি এই ধাৰণা ইয়াত আমি অৰিজিনেল ঢেঁকী দিব পৰা নাই যদি ঢেঁকীৰ নমুনা এটা বনাইছো হৈছে এইকাৰণে যে আমাৰ পুৰণা যিবিলাক লোক সংস্কৃতিৰ কিছুমান বস্তু আমাৰ পৰম্পৰাগত যিবিলাক কিছুমান বস্তু এইখিনি বস্তু যাতে আজিৰ প্ৰজন্মই ঢুকি পায় তেওঁলোকে যাতে অন্তত এটা প্ৰতিচ্ছবি দেখা পায় যে এনেকুৱা আছিল বা ঢেঁকীত এনেকে হৈছিল এই ঢেঁকীটো আচলতে এইটো থোৰা হয় ইয়াতে মই দাৰে কাটি কেনে বনাই দিছো অৰিজিনেল নোপোৱা কাৰণে ইয়াতে এটা খাম লগা থাকে এটা লোহাৰ খাম থাকে সেই খামটোত বল দিয়া থাকে আৰু সেইখিনি মানে প্ৰেছাৰ পাই কেনে এইখিনি এইটো পুখলি কয় উখাল বুলিও কয় বহুতে এইটো এনেকে প্ৰেছাৰ পাই কেনে চাউলে হওক ধান হওক ভাঙি গুড়া হৈ যায় আচ্ছা এইটো আপোনালোকে পুখুৰীৰ বনাই দিছো পুখুৰী বনাই পুখুৰী ইয়াতে মাছো আছে বহুত ধৰণৰ পুখুৰীটো কৃত্ৰিম আমি মাছখিনি অৰিজিনেল ইয়াত হাঁহ চৰি থকাটো বাৰু মানে বনাই দিয়া ঘৰিয়াল আছে বগলী আছে লগত এখন আমি শাকো দিছো যে আমাৰ পুখুৰী বিলাকত কি কৰে গা ধোৱা আৰু কাপোৰ ধোৱাৰ কাৰণে এখন বাঁহৰ জালি থাকে শাকো থাকে সেইখিনিও দিয়াৰ ব্যৱস্থা কৰিছো লগত ঘৰিয়াল এই কাৰণে দিছো যে আমি মানৱ জাতিৰ শ্ৰেষ্ঠতম হৈও আমাৰ মাজত ঐক্যতা নাই কিন্তু তেওঁলোকৰ মাজতো মানে জীৱ জন্তুৰ মাজত ঐক্যতা আছে পুখুৰীতে হয় চিকাৰ আৰু চিকাৰী একেলগে থকাৰ মানে মানসিকতা তেওঁলোকৰ থাকে কাছ ঘৰিয়াল মাছ হাঁহ বগলী সকলোবিলাক শত্ৰু মিত্ৰু একেলগে থাকিও তেওঁলোকে সমন্বয় ভাৱে নিদৰ্শন লৈছে কিন্তু আমাৰ সমাজ ব্যৱস্থাত আমি শিক্ষিত মানুহ হৈও আধুনিকতাৰ গৰাহত আমি মানে কংক্ৰিট মহানগৰীত বাস কৰিও আমাৰ মাজত যে নিজক পাহৰি গৈছে আমাৰ মাজত আমি যে একতাৰে সমন্বয় যে সৃষ্টি কৰিব পৰা নাই ইজনে সিজনৰ প্ৰতি যে আমি হিংসা কৰি আমি যে মানে সম্প্ৰীতিৰে বসতি কৰিব পৰা নাই এই পুখুৰীটোৰ মাছ বগলী হাঁহ ঘৰিয়ালৰ জৰিয়তে হয়তো শিল্পীগৰাকীয়ে এই কথাকে প্ৰতিবন্ধ কৰিব বিচাৰিছে এইটো এটা নিতান্ত এটা প্ৰয়োজনীয় কথা ভাল লাগিছে অৱশ্যে ইয়াৰ যিটো বাস্তৱ নিদৰ্শন গতিকে গ্ৰাম্য অঞ্চলত এনেধৰণৰ এটা গাঁৱৰ যিটো পৰিৱেশ এইটোই নিশ্চয় আমাৰ নৱপ্ৰজন্মক কিছু হ'লেও এটা ধাৰণা দিব যে গাঁৱত এনেকুৱা হয় আপোনালোকে এটা মেজিও তৈয়াৰ কৰিছে এটা বুঢ়া ভেলাঘৰ বুলি কয় এইটো আৰু বুঢ়া ভেলাঘৰৰ লগত এটা সৰুকৈ থাকে মানে প্ৰথম দিনা জ্বলোৱা হয় বুঢ়া ভেলাঘৰ নেক্সট দিনা আকৌ এটা সৰু মানে সৰ ভেলাঘৰ বুলি কয় ভেলা পুঁজি ভেলাঘৰ নাই লগত ভেলাঘৰটো এইটো লগত আছে কোনদিনা প্ৰজ্বলন কৰা হ'ব এইটো আমি উৰুকাৰ নেক্সট ৰাতিপুৱা এইটো নৰাটো ক'ৰ পৰা আনিছে নৰা নেকি এইটো আমি মায়ঙৰ ওচৰৰ পৰা অনা হৈছে আমাৰ প্ৰফুল্ল বৰা আছে লগত তেওঁৰ মানে ওচৰত পুখুৰী আছে তাতে তাৰ ওচৰৰ পৰা লৈ অহা হৈছে এইটো কেনেকুৱা হিচাপত আনা যায় তাৰ পৰা কিনি অনা গৈছে কি হিচাপে লয় তেওঁলোকক মানে তাতে হাজিৰা লগাই কটাইছিলো কটাই মেলি মানে আমি খালি আনিছো আৰু তেনেকে কিনা নাই কিমান মান আনিছে নৰা ইয়ালৈ এই দুটা মেজিৰ কাৰণে আৰু গোটেইখিনি কাৰণে খেৰটো দুটা মেলি মানে এক গাড়ী আনিছিলে নহয় জানো আৰু এই কামখিনিত কিমানজনমান মানুহ লাগিছে এখেতৰ লগত টোটেল মানুহ লাগিছিলে আমাৰ পাঁচজন লাগিছিলে কেইদিনমান সময় লাগিছে আমাৰ 7 দিন লাগিছে ন এইখিনিতে আমাৰ চকুত আন এটা মানে কথা পৰিছে এটা হৈছে এটা গোহালি ঘৰ আৰু এটা পানীৰ কুঁৱা এটা পানী তোলা কুঁৱা ইয়াৰ মানে দেখুৱাব বিচৰা হৈছে যে এইটো এটা গোহালি ইয়াত ছাগলী এটা আমাৰ গাঁৱৰ মানে আগৰ গোহালি বিলাক এনেকুৱা ধৰণৰ আছিল ইয়াৰে বেলেগ বেলেগ ডিজাইন কৰে কিছুমানৰ চাংগলি বুলি কয় মানে গোহালিৰ ওপৰত তামোলৰ তক্তা বনাই কেনে এটা চাং বনাই দিয়ে ওপৰত খেৰ ৰাখে আৰু বাৰিষা দিনত কি গৰুবিলাক ওপৰত ৰাখি দিয়ে বাৰিষাতে বোকা হয় চবকা বেমাৰ হয় চবকা বুলি কয় সেইকাৰণে ওপৰত ৰাখি দিয়ে চাংগলিৰ ওপৰত আৰু সাধাৰণ অৱস্থাত মানে কি হয় মদ আহে খাব নোৱাৰা কৰে কি তলত থোপা দিয়া হয় সেইটো ধোৱাৰ কাৰণে মানে মহৰ পৰা এইটো আমাৰ মানে এটা পুৰণা পুখুৰীত মাছ মাৰি জালখন এনেকে মেলি দিয়া থাকে লগত আমি এটা কুঁৱা বনাইছো কুঁৱাৰ এটা নমুনা দিয়া হৈছে যাতে এটা তেওঁলোকে গম পায় আজিকালি এইবিলাক হল কপি কল বনাইছে আজিকালি লোহাৰ চেকা থাকে এইটো লোহাৰ চকাৰ সলনি আগতে কি আছিল বাঁহৰ গাঁঠিৰে এনেকুৱা কৰি কপি কল বনাইছিল পানী চানী আছে আৰু না পানী ঠিকে আছে না নাই পানী দত গৈছে নে গুৱাহাটীৰ কিন্তু পানীটো ঠিকে আছে ভাল লাগিছে আৰু এইটো চাংঘৰ আমাৰ পূবফালে আছে এইটো ভঁৰাল ঘৰ এইটো আচলতে গুটি ভঁৰাল নহয় এইটো মুঠি ভঁৰাল হৈছে মানে আমাৰ গুটি ভঁৰাল হলে কি হয় এইখন যে
জপনা আছে এই দুৱাৰমুখটো কি থাকে ওপৰত থাকে মানে ওপৰলৈকে ধানটো ভৰ্তি হৈ যায় আৰু তেতিয়া জপনাটো মাৰি থৈ দিয়ে মানে চৰাই চিৰিকটিয়ে খাব নোৱাৰে আৰু আগৰ দিনত কি কৰিছিল আমাৰ মানে কি গাঁৱত এই ভঁৰাল ঘৰতে আমাৰ গাঁৱৰ যেতিয়া কল বিলাক মানে কাটি দি লোৱা হয় কলগছৰ পৰা সেই পকাৰ কাৰণে কি আছিল ভঁৰালত সোমাই থৈছিল আৰু বা কঁঠাল বিলাক সহজতে নপকে ছিঙি আনি কেনে ভঁৰালত থৈছিল তেতিয়া ধানৰ গৰমতে পাগতে মানে পকি উঠিছিল এতিয়া সেইবিলাকৰ সুবিধা আছিল এতিয়া সেইখিনি নমুনা আমি দি দিছো এইটো জাপি মানে খেতি পথাৰৰ পৰা আহি কেনে মানে ওচৰতে সন্মুখতে ইয়াতে জাপিটো থৈ দিয়ে বা এখন মৈখনো আমি বনাই দিছো মৈখনো আনি কেনে ইয়াত হেক্টৰ লগত থাকে বাঁহৰ গাঁঠিৰে তাতে লমাই থৈ দিয়ে আৰু কৃষকে মানে দিনটো খেতি পথাৰৰ পৰা আহি আবেলি আকৌ বজাৰলৈ চাইকেলেৰে যায় শাক চব্জি আনিব যায় কিনিব যায় বিকিব যায় এইখিনি হল মেইন আগৰ আছিল বাহন মেইন বাহন এতিয়াহে গাড়ী মটৰ স্কুটাৰ টেক্সি হৈছে আগতে সব চাইকেল দিনটো হয়তো কৃষকসকলে পথাৰত কাম কৰিছিলে বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰিছিলে আৰু সন্ধিয়া হয়তো বজাৰলৈ চাইকেলখনেৰে তেওঁলোকে হয়তো নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ গৈছিল আৰু নিজৰ প্ৰয়োজনীয়খিনি যে ক্ৰয় কৰি তেওঁলোকে এই চাইকেলখনেৰে আহিছিলে আকৌ ৰাতিপুৱাৰ পৰা তেওঁলোকৰ কৰ্মজীৱন আৰম্ভ হৈছিলে পথাৰসমূহ আৰু ইয়াত আচলতে এখন নাঙলো থাকে নাঙলখন পথাৰত ৰৈ গ'ল আনিব নহল আৰু দৌৰা দৌৰিকৈ আহিব লগা হল এটা নামঘৰ আছে আমাৰ অসমীয়া হৈছে কি অসমীয়া মানে হিন্দু সংস্কৃতিৰ সনাতন সংস্কৃতিৰ মূল বস্তু হৈছে গোসাঁইঘৰ মানে গোটেই অসমীয়া মানুহ বুলি ক'লে হিন্দুৰ গোসাঁই ঘৰটো প্ৰথমতে আমাৰ পূবফালে ঘৰৰ প্ৰত্যেকৰ থাকে আৰু এইটোকে ৰাতিপুৱা আমাৰ মহিলাখিনিয়ে গা পা ধুই আহি কেনে মানে বাহি বন কৰি গা পা ধুই আহি প্ৰথম গোসাঁই ঘৰত চাকি বন্তি জ্বলাই তাৰপিছতে ঘৰৰ কাম কৰি ৰন্ধা বঢ়া কামবিলাক কৰিছিল গতিকে এটা আধ্যাত্মিক দৰ্শনৰ ওপৰতো এটা মানে যুৱ প্ৰজন্মক আধ্যাত্মিক দৰ্শন সন্দৰ্ভতো এখেতে বুজাব বিচাৰিছে এই গাঁওখনৰ জৰিয়তে দি যে আমি অকল কাম কৰিলে নহয় প্ৰথমতে যে আমি ইষ্ট দেৱতাৰ প্ৰতিও যে আমি যে ভক্তি মানে এটা ভক্তিভাৱ ৰাখিব লাগে এই কথাটো এই নামঘৰটোৱে প্ৰতিপন্ন কৰিছে আমি যে ছাতি জ্বলাব লাগে গা ধুই সেৱা কৰিব লাগে এই কথাটো এটা তেখেতে দাঙি ধৰিব আৰু লগতে আৰু এটা বস্তু কৰিছো যে গাঁৱত কি কৰে খেতি পথাৰৰ পৰা আহি মানুহখিনিয়ে ল'ৰা হওক মানে অভিভাৱক হওক বা ৰোৱনী দাৱনী হওক আহি ঘৰৰ পথাৰৰ পৰা আহি ভাত পানী খাই কেনে অকমান মানে গছৰ তলত ঘৰৰ সন্মুখত জিৰণি লয় বহে কিছুমানে তাচ খেলে কিছুমানে লুডু খেলে কিছুমানে বিভিন্ন খেলা খেলে ঠিক সেনেকুৱা বহা ঠাই এটা মানে কৃত্ৰিমভাৱে বনাই দিছো ইয়াত এনেকুৱা সৰু চালি এখনো থাকে বা এনেকে বহা সুবিধা কৰি লয় মানে নিজৰ নাৰিকল তামোলৰ যি টুকুৰা পাইতে বনাই দিয়ে আৰু কি কৰে বাঁহৰ চাৰিটা খুটি পুটি জাজলা পাৰি দিয়ে জাজলা বুলি কয় মানে বাঁহটো হয় চকী টাইপত বনাই দিয়ে সেইবিলাকত কিছুমানে লম্বা হৈ শুই দিয়ে আৰু সেই সময়ত এনেকুৱা চাঙত বহি কেনে লাইন হৈ বহি সেই সময়ত আছিল কল্পতৰু আহালৈকে সকলোৱে ৰখি থাকে কল্পতৰু না কাৰণে সেইবিলাক গান আহিলে গতিকে আমি যি পাইছিলো অসমীয়া মানে সংস্কৃতিৰ সেই বস্তুখিনি আমি নতুন প্ৰজন্মৰ কাৰণে ইয়াত দাঙি ধৰাৰ প্ৰয়াস কৰিছো এই ৰেডিঅ'তেও কিন্তু সংগীতৰ যিটো বাহক আছিল আগতে আচলতে অনাতাঁৰ কেন্দ্ৰটো এইটো এটা ভাল ব্যৱস্থা আছিল যদিও আজিকালি কিন্তু বিলুপ্তি হ'ব ধৰিছে যদিও মানে বিলুপ্তি হৈছে যে পৰিৱৰ্তন হৈছে মানে কি ৰেডিঅ'ৰ পৰা যে এফএম হৈছে আধুনিকীকৰণ আল্টিমেটলি গান শুনা মানসিকতা চবৰে আছে কিন্তু গাড়ী শুনে কিন্তু মানুহৰ মাজত তেতিয়া এটা সদ্ভাৱ আছিল সেই আপোনাৰ খেতি কৰা বস্তু আপুনি হয়তো ওচৰৰ 2-4 ঘৰক আপুনি ভগাই দিছিল কিবা বস্তু আপোনাক ভগাই দিছিল সেইটো আছিল আৰু লগতে কি আছিল মোৰ ধৰক 5 বিঘা ধাননি পথাৰ আছে মোৰ কটা হৈ গ'ল মই এনে বহি নাথাকো মোৰ ওচৰৰ ঘৰত যদি তেওঁৰ 2-1 বিঘা কাটিবলৈ বাকী আছে আমি লগ হৈ লাগি দিছিলো হাংৰি দি কেনে কাটি দিছিলো আৰু সেইটো এটা ফূৰ্তি বেলেগ চবে লগ হৈ কেনে মানে টেকলি পিঠা লৈ যায় তাতে বহি পথাৰ আজিকালি সেই ব্যৱস্থাটো নাই আজিকালি আপোনাক লুকাই মই কেনেকে বেছি কৰিব পাৰো আনিব পাৰো মোক লুকাই আপুনি কেনেকে বেছি কৰিব পাৰে এতিয়া হৈছে সেই প্ৰতিযোগিতা গতিকে আচলতে কংক্ৰিট মহানগৰীত আপুনি এখন ভাল সৃষ্টি কৰিছে আচলতে মানে আপোনাৰ শিল্পীৰ বৰফত যিখন কৃত্ৰিম গাঁও সৃষ্টি হৈছে এই গাঁওখনেই কিন্তু আমাৰ আজিৰ প্ৰজন্মৰ যুৱক যুৱতীসকলক বা ইংৰাজী মাধ্যমৰ শিক্ষাৰ্থীসকলক এটা সুন্দৰ মেছেজ দিব আমাৰ অসমীয়া সংস্কৃতিৰ পৰম্পৰাগত ৰীতি নীতি ঢেঁকীশাল ভেলাঘৰ ভঁৰাল ঘৰ মৈ নাঙল চাইকেল নামঘৰ
সকলোবিলাকৰ ওপৰত কিন্তু এটা ভাল ধাৰণা দিব। কিন্তু এই ক্ষেত্ৰত আমাৰ অভিভাৱকসকলে হয়তো তেওঁলোকক অকণমান কথাবিলাক ভালকৈ হয়তো বুজাই দিব লাগিব এই ক্ষেত্ৰত। অকণমান আপুনি মানে আমি এইবিলাক জ্বলাই ঘৰ আছে আমি জ্বলাই নিদিওঁ। হয়। এইটো মানে আমি দান কৰিছো এই শংকৰদেৱ কলাক্ষেত্ৰ এই বিদ্যালয় হেঙেৰাবাৰী তেওঁলোকক মানে এইবিলাক বস্তু আমি তেওঁলোকে সংৰক্ষণ কৰি থৈ দিব ল'ৰা ছোৱালীক বুজাৰ কাৰণে হয় ঘৰবিলাক। আৰু এখেতসকলে এটা ভাল পদক্ষেপ লৈছে যে এইখিনি কৰিছে খালু বালু খলাগুটিত তাল নহয়, এই বস্তুটো তেওঁলোকে জ্বলাই দি অন্তত লগে লগে ইয়াত নিশ্চিহ্ন কৰিব বিচৰা নাই। তেওঁলোকে এখন বিদ্যাভাৰতীৰ অধীনৰ এখন শংকৰদেৱ শিশু বিদ্যা নিকেতনত এই সামগ্ৰীখিনি সংৰক্ষণ কৰি ৰখাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে, কথা পাতিছে। আৰু যেতিয়া আমাৰ মাঘ বিহু শেষ হ'ব তাৰপিছত কিন্তু এখেতসকলে এই সামগ্ৰীসমূহ যাতে সংৰক্ষণ কৰি সেই স্কুলৰ শিক্ষাৰ্থীসকলক যাতে এই সন্দৰ্ভত তেওঁলোকক মানে ইয়াতে যিখিনিয়ে দেখিলে বা আপোনালোকৰ যোগেদি যিখিনিয়ে দেখিলে যিখিনিয়ে দেখা নাই ভৱিষ্যতে দেখিবৰ সুবিধা এটা কৰি ৰাখি দিছে। গতিকে ইয়াৰ কাৰণে খুবেই ভাল লাগিছে। বা হয়তো গুৱাহাটী মহানগৰীৰো বহুত নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীসকলে কিছু কথা শিকিব পাৰিব। আৰু এই ক্ষেত্ৰত আমাৰ অভিভাৱকসকলেও হয়তো তেওঁলোকক কিছু কথা দেখিলে এইবিলাক কথাবিলাক অকণমান আজি যেনেকৈ আমি কথা পাতিছোঁ অকণমান যাতে তেওঁলোকক হয়তো বুজাই দিয়ে। মৈ কাক কয় বা নাঙল কাক কয় বা এনেকুৱা ধৰণৰ কিছুমান যিবিলাক আছে ঢেঁকীটোতো আজিকালি গাঁৱতে নোহোৱা হৈছে। তাৰ মধ্যে মানে গুৱাহাটী মহানগৰীতো যিহেতু আপোনালোকে এইটো এটা ব্যৱস্থা কৰিছে, এইটো এটা খুবেই এটা ভাল কথা হৈছে। গতিকে যিয়ে নহওক নিশ্চয় নাৰেংগী পাথৰকুঁৱাৰী ভোগালী বিহু উদযাপন সমিতিয়ে এইবেলি অকল ভোগালী বিহু মেজি এটা জ্বলাই ভোগালী বিহু উদযাপন নকৰি তেখেতসকলে কিন্তু আমাৰ অসমবাসী ৰাইজক অসমীয়া সংস্কৃতিৰ এটা মেছেজ দিব বিচাৰিছে। তাৰ কাৰণে মই এই প্ৰদীপ বৰ্মন আৰু বৰা ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে বৃহত্তৰ পাথৰকুঁৱাৰী ভোগালী বিহু উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যে কংক্ৰিট মহানগৰীৰ মাজত থাকিও তেখেতসকলে কিন্তু আমাৰ যিটো মূল শিপা আমাৰ সকলোৰে যিটো মূল শিপা আমাৰ গাঁৱত আমি জন্মগ্ৰহণ কৰা যিহেতু আমি মানুহ গাঁৱৰ ৰীতি নীতি গ্ৰাম্যাঞ্চলৰ সমাজ ব্যৱস্থা সন্দৰ্ভত তেখেতসকলে কিন্তু আজিৰ প্ৰজন্মক এটা মেছেজ দিব বিচাৰিছে। আৰু আমাৰ কমিটিখনৰ মানে এটা চিন্তা ধাৰণা আছে যে আমি প্ৰত্যেক বছৰে কিবা নহয় কিবা এটা নতুনত্ব ব্যতিক্ৰম হয়। যোৱাবাৰো আপোনালোকে এটা কৰিছিলে তিনিমহলীয়া বিল্ডিং বনাইছিলে, মাজতো আমি কেনেকা কৰি মানে অট্টালিকাত থাকিও যে আমি বিহু পালন কৰা মানসিকতা আমাৰ আছে সেইটোও দেখাই দিছিলো। হয়, ঠিকে আছে। তেতিয়াহ'লে যিসকলে ভিডিঅ'টি চাই আছে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ভোগালী বিহুৰ প্ৰাকখনত আপোনালোকে এই ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগে লগে সময়ৰ নিনাদ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি আমাৰ যাত্ৰাপথৰ সহায়ক হ'ব। নমস্কাৰ।